নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ এই ভিডিঅ'টোত আমি ভেৰি ইম্পৰ্টেণ্ট সায়েন্স ৰিলেটেড কুৱেশ্যনছ আমি আলোচনা কৰিম। বিজ্ঞানৰ ওপৰত আমি আগতেও কেইবাটা প্ৰশ্ন আনিছোঁ। এইটো ভিডিঅ'ত আমি বিজ্ঞানৰ ওপৰতেই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ বাবে লৈ আনিছোঁ আৰু আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বিজ্ঞান বিষয়ৰ অতিশয় গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আমি এই ভিডিঅ'টোৰ মাধ্যমত আলোচনা কৰিম। আজিৰ আমাৰ প্ৰথমটো প্ৰশ্ন আমি লৈ লৈছোঁ, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কোন তাৰিখে পালন কৰা হয়? ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আমি সকলোৱে জানো 28 ফেব্ৰুৱাৰীত পালন কৰা হয়। আৰু বিজ্ঞানৰ ওপৰতো আমি ইতিমধ্যে এটা প্লেলিষ্ট বনাইছোঁ। আমি ডিছক্ৰিপশ্যন বাকচনত মানে কি কৰিম, লিংকটো দি দিম বাৰু প্লেলিষ্টৰ। আপোনালোকে তাত গৈ সায়েন্স ৰিলেটেড প্ৰশ্নসমূহ চাব পাৰিব। লগতে গ্ৰেড 3 গ্ৰেড 4ৰো আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলভ আনিছোঁ। ডিছক্ৰিপশ্যনত আমি লিংকবোৰ দি দিম বা আপোনালোকে প্লেলিষ্টত আমি এটা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2023-24 বুলি এটা প্লেলিষ্ট আমি ইতিমধ্যে বনাই দিছোঁ। আপোনালোকে তাত গৈ প্ৰতিটো ভিডিঅ' চাব পাৰিব, ঠিক আছে। আমি আমাৰ চেনেলটোত মাধ্যমত 100টাতকৈ অধিক ভিডিঅ' আপোনালোকৰ বাবে ইতিমধ্যে নিৰ্মাণ কৰিছোঁ। টিভিৰ ৰিম'ট কণ্ট্ৰলত ব্যৱহাৰ হোৱা তৰংগবিধৰ নাম কি সুধিছে। টিভিৰ ৰিম'ট কণ্ট্ৰলত ব্যৱহাৰ হোৱা তৰংগবিধৰ নাম হৈছে মাইক্ৰ'ৱেভ। নেক্সট 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, কাৰ্বনৰ যি বিশুদ্ধ অৱস্থা সেই অৱস্থাটো কি বুলি জনা যায়? সেয়া হৈছে ডায়মণ্ড অৰ্থাৎ হীৰা। 4 নম্বৰ প্ৰশ্নটোত আছে আমাৰ মানৱ শৰীৰত হোৱা তেজ সঞ্চালনৰ বিষয়ে আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি? উইলিয়াম হাৰ্ভে। নামটো মনত ৰাখিব, উইলিয়াম হাৰ্ভে। মানৱ শৰীৰত হোৱা তেজ সঞ্চালনৰ বিষয়ে আৱিষ্কাৰ কৰা বিজ্ঞানীজন হৈছে উইলিয়াম হাৰ্ভে। নেক্সট কুৱেশ্যন, বংশগতিৰ একক কি বুলি জনা যায়? বংশগতিৰ একক জিন। আমি সায়েন্স সিৰিজটোত আমি মিক্স কুৱেশ্যন আনিছোঁ গ্ৰেড 3 গ্ৰেড 4 দুটাৰ বাবে। আপোনালোকে দেখিব দুই এটা প্ৰশ্ন অকণমান লেভেল 2 গ্ৰেড 3 আৰু কিছুমান গ্ৰেড 4। আমি যিহেতু কম্বাইন ষ্টাডিটো কৰি আছোঁ সেইবাবে আমি মিক্স কুৱেশ্যন আনিছোঁ। আৰু দুটা যিসকলে গ্ৰেড 3 দিম বুলি ভাবিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো যথেষ্ট উপকাৰী। গ্ৰেড 4 যিসকলে দিম বুলি ভাবিছে তেওঁলোকৰ বাবেও। এতিয়া 6 নম্বৰ প্ৰশ্নটোত আমি দেখিছোঁ যে কোনটো তেজৰ গ্ৰুপক সাৰ্বজনীন ডাটা বুলি জনা যায়? যিটো অ' গ্ৰুপ আছে আমাৰ, অ' গ্ৰুপক সাৰ্বজনীন ডাটা বুলি জনা যায়, ঠিক আছে। অ' গ্ৰুপটো ব্লাডৰ অ' গ্ৰুপটো, ঠিক আছে। HIV, এতিয়া গ্ৰেড 4ত এইটো প্ৰশ্ন আহিব পাৰে। HIVৰ সম্পূৰ্ণ নামটো কি? হিউমেন ইমিউনো ডেফিচিয়েঞ্চি ভাইৰাছ, ঠিক আছে। HIVৰ সম্পূৰ্ণ ৰূপটো। এতিয়া আৰু এটা কথা কৈ দিছোঁ যে অসমৰ কোনখন জিলাৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আছে, ছায়েন্সৰ ওপৰত আৰু আপোনালোকক ভিডিঅ' লাগিবনে নাই সেয়া কমেণ্ট বাকচত জনাওক। লগতে ভিডিঅ'টো চাই কেনেকুৱা পালে সেয়াও আমাৰ কমেণ্ট বাকচত আপোনালোকে জনাওক। 8 নম্বৰ প্ৰশ্নটোত আছে যে এজন প্ৰাপ্তবয়স্ক পুৰুষৰ শৰীৰত থাকিবলগীয়া হিমগ্ল'বিনৰ পৰিমাণ কিমান? ইয়াৰে উত্তৰটো আপোনালোকে দিয়কচোন। আৰু এটা কথা আপোনালোকক জনাই দি আছোঁ, যদিহে আপোনালোকে গ্ৰেড 4ৰ বাবে অৰ্থাৎ গ্ৰেড 3ৰ বাবেও প্ৰিপাৰেশ্যন কৰি আছে, ছায়েন্সৰ আপোনালোকে ক্লাছ 6, 7, 8, 9 লৈকে অন্ততঃ কিতাপ কেইখন টেক্সট বুক কেইখন পঢ়ক। 6, 7, 8হে পঢ়ক। যদি আপোনালোকে গ্ৰেড 4 দিম বুলি ভাবিছে 6, 7, 8 লৈকে পঢ়ক। আৰু গ্ৰেড 3 দিম বুলি ভাবিছে যদি 9, 10ৰখনো অকণমান পঢ়কচোন। মেক্সিমাম কুৱেশ্যন আপোনালোকৰ কমন পৰিব। ছায়েন্সৰ কিতাপখন পঢ়িব দিছোঁ ছায়েন্সৰ প্ৰশ্নকেইটাৰ বাবে। বাকী আপোনালোকে MCQ আমাৰ চেনেলৰ পৰা চাওক আৰু বিভিন্ন ভাল চেনেল আছে তাত গৈ চাওক। আৰু আমি ষ্টাডি মেটেৰিয়েল PDF সম্পূৰ্ণ বিনামূলীয়াকৈ অলৰেডি আপোনালোকক প্ৰভাইড কৰি দি আছোঁ। ডিছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলটোৰ লিংকো আছে, তাত গ'লে আপোনালোকে ফ্ৰী PDF আৰু কুৱেশ্যন এনচাৰ পাই যাব, হোৱাটছআপতো পাই যাব। যি নহওক উত্তৰটো আপোনালোকে দিয়ক। এজন প্ৰাপ্তবয়স্ক পুৰুষৰ শৰীৰত থাকিবলগীয়া হিমগ্ল'বিনৰ পৰিমাণটো হৈছে আমাৰ 14 to 18, 14ৰ পৰা 18 গ্ৰাম পাৰ ডেচিলিটাৰ, ঠিক আছে। নেক্সট কুৱেশ্যন, চকুৰ যি হাইপাৰমেট্ৰপিয়া হয় সেই দোষ থাকিলে কি হয়? যেতিয়া চকুৰ হাইপাৰমেট্ৰপিয়া হয় তেতিয়া আমি
ওচৰৰ বস্তুবোৰ দেখা নাপাওঁ আমি চশমা পিন্ধিব লাগে না চশমাত আমি কি লেন্স লগাই দিয়া হয় হেতু কমেন্ট বক্সত জনাকচোন আপোনালোকে যি নহওক প্ৰশ্নটোত আমাৰ আছে যে চকুৰ হাইপাৰমেট্ৰপিয়া দোষ থাকিলে কি হয় ওচৰৰ বস্তু দেখা নাপায় ইয়াৰ আগতো আমি সায়েন্স ৰিলেটেড যেতিয়া আলোচনা কৰিছিলো এটো প্ৰশ্ন আমি আলোচনা কৰিছো ইতিমধ্যে উত্তল লেন্স অবতল লেন্স কি আছে চকুৰ ওপৰতো আমি আলোচনা কৰিছো ইতিমধ্যে যি নহওক আপোনালোকে সেই ভিডিওটো চাই ললে উত্তৰসমূহ পাই যাব নেক্সট 10 নম্বৰ প্ৰশ্নটোত আছে কৃত্ৰিম উপগ্ৰহত পৰিভ্ৰমণ কৰা প্ৰথমজন মহাকাশচাৰীজনৰ নাম কি কৃত্ৰিম উপগ্ৰহত পৰিভ্ৰমণ কৰা প্ৰথমজন মহাকাশচাৰীৰ নাম ইউৰি গাগৰিন বা গাগাৰিন ইউৰি গাগাৰিন হয় ইউএছএছআৰৰ হয় তেওঁ ৰাছিয়া সেই সময়ত ইউএছএছআৰ আছিল যি নহওক কৃত্ৰিম উপগ্ৰহত পৰিভ্ৰমণ কৰা প্ৰথমজন মহাকাশচাৰী ইউৰি গাগৰিন নেক্সট মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি স্পুটনিক 1 ঠিক আছে স্পুটনিক 1 হ'ব এটো হা স্পুটনিক 1 ঠিক আছে মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম হৈছে স্পুটনিক 1 নেক্সট কোৱেশ্চন আৰ্দ্ৰতা জোখা সজুলিবিধৰ নাম কি এই উত্তৰটো কি হ'ব আপোনালোকে জনাকচোন আৰ্দ্ৰতা জোখা সজুলিবিধৰ নাম হৈছে হাইগ্ৰমিটাৰ আৰ্দ্ৰতা জোখা সজুলিবিধৰ নাম হৈছে আমাৰ হাইগ্ৰমিটাৰ আৰু অসমৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ ভিডিও চাই আছে হেয়াও জনাই দিয়ক লগে লগে কমেন্ট বক্সত আৰু ভিডিওটো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যি কি নহওক 13 নম্বৰ প্ৰশ্নটোত আছে যে সূৰ্যৰ পোহৰ আহি পৃথিৱী পাওতে কিমান সময় লাগে এই যে সূৰ্যৰ পোহৰ আছে পৃথিৱীলৈকে আহি পাওতে কিমান সময় লাগে এপ্ৰক্স 8 মিনিট আৰু অপচনত যদি এনেকুৱা থাকে 8 মিনিট 20 সেকেন্ড বুলি থাকে তেনেহলে হেতুৱে কাৰেক্ট আনসাৰ হ'ব ঠিক আছে 8 মিনিট 20 সেকেন্ড প্ৰায় 8 মিনিট 20 সেকেন্ড সময় লাগে বা 8 মিনিট বুলি দিয়া থাকিলে 8 মিনিটটোৱে দিব যদি 20 সেকেন্ড বুলি দিয়া থাকে 8 মিনিট 20 সেকেন্ড ঠিক আছে সূৰ্যৰ পৰা পোহৰ আহি পাওতে কিমান সময় লাগে 8 মিনিট 20 সেকেন্ড 14 নম্বৰ উত্তৰটো সকলে দিব পাৰিব গাখীৰৰ ঘনত্ব জোখা যন্ত্ৰটোৰ নাম কি আমাৰ লেক্টোমিটাৰ গাখীৰৰ ঘনত্ব জোখা যন্ত্ৰটোৰ নাম হৈছে লেক্টোমিটাৰ আৰু গ্লোবেল জ্ঞান ইন আছামিজ ইউটিউব চেনেলটোৱে আপোনালোকৰ বাবে বিভিন্ন ধৰণৰ প্ৰশ্ন ইতিমধ্যেই সম্পূৰ্ণ বিনামূলীয়াকৈ আনি আছে আৰু আগন্তুক দিনতো আমি আপোনালোকৰ বাবে লৈ আনিম জাস্ট আপোনালোকে অকনমান সাপোৰ্ট দেখুৱাই দিয়ক চেনেলটোৰ প্ৰতি এতিয়া প্ৰশ্নটোত আছে যে পানী বীজাণুমুক্ত কৰিবলৈ কি গ্যাস ব্যৱহাৰ কৰা হয় পানী বীজাণুমুক্ত কৰিবলৈ আমাৰ ক্লোৰিন ব্যৱহাৰ কৰা হয় পানী বীজাণুমুক্ত কৰিবলৈ কি গ্যাস ব্যৱহাৰ কৰা হয় ক্লোৰিন নেক্সট মৃতদেহ এটো কোৱেশ্চন আমি কোনোবা এটা পৰীক্ষাত আহিছিলে বাৰু আমি চাওক প্ৰশ্নসমূহ এনেকুৱা লৈছো যিবিলাক অলৰেডি প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰত আহি গৈছে আৰু মোস্ট এক্সপেক্টেড কোৱেশ্চন হয় এইবোৰ মৃতদেহ সংৰক্ষণ কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা পদাৰ্থবিধৰ নাম ফৰ্মেলিন মৃতদেহ সংৰক্ষিত কৰি ৰাখিবলৈ ব্যৱহাৰ কৰা পদাৰ্থবিধ ফৰ্মেলিন আমি এমসিকিউ অনা নাই এমসিকিউত অকনমান সময় বেছিকে যায় আৰু আমি ডাইৰেক্ট আলোচনা কৰিলে কম সময়তে যথেষ্ট সংখ্যক প্ৰশ্ন আলোচনা কৰিব পাৰো যদি আপোনালোকক এমসিকিউ সিৰিজ লাগে এমসিকিউ সিৰিজ আনিম কোনো কথা নাই জীৱজগতৰ বাবে অতিশয় ক্ষতিকাৰক গেছবিধৰ নাম কি জীৱজগতৰ বাবে অতিশয় ক্ষতিকাৰক গেছবিধ হৈছে কাৰ্বন মনোক্সাইড নেক্সট কোৱেশ্চন বৰফৰ গলনাঙ্ক কিমান 273 কেলভিন বৰফৰ গলনাঙ্ক হৈছে 273 কেলভিন কেটোৱে কেলভিনক বুজাইছে ইয়াৰে একক সো নেক্সট এটো প্ৰশ্ন খুব কমন প্ৰশ্ন উত্তৰটো দিয়কচোন বাৰু কিহৰ অভাৱত বহুমূত্ৰী ৰোগ হয় বহুমূত্ৰী আপোনালোকে জানে ডায়াবেটিস বা মধুমেহটো কোৱা হয় কিহৰ অভাৱত হয় ইনসুলিনৰ অভাৱত আপোনালোকে জানে যদি মানে ডায়াবেটিসটো বহুত বেছি হোৱা যায় ইনসুলিন দিয়া বুলি কয় নে নয় গটিকে ইনসুলিনটো দিয়ে তাৰ মানে ভৰাই দিয়ে কিহৰ অভাৱত বহুমূত্ৰ ৰোগটো হয় ইনসুলিনৰ অভাৱত ঠিক আছে যিসকলৰ ডায়াবেটিস আছে তেওঁলোকে গম পাব বাৰু ঘৰত আৰু ডায়াবেটিস নহবলৈ আমি খোৱা খাদ্যৰ ওপৰত কন্ট্ৰোল কৰিব লাগে আৰু খোজ কাঢ়িব লাগে নেক্সট কোৱেশ্চন মানুহৰ হৃদপিণ্ডৰ কোঠালি কেইটা মানুহৰ হৃদপিণ্ডৰ
যি কোঠালি আছে হৃদপিণ্ডটো যেনেকৈ বাৰু ইমান দূৰ সায়েন্স নুবুজাও মানুহৰ নেক্সট সায়েন্স ক্লাছত আমি এই বিষয়ে ডিসকাস কৰিম মানুহৰ হৃদপিণ্ডৰ কোঠালি কেইটা মানুহৰ হৃদপিণ্ডৰ কোঠালি আমাৰ 4টা এটো কোৱেশ্চন কোনোবা এটা পৰীক্ষাটো আহিছিলে এতিয়া 21 নম্বৰ প্ৰশ্নটো আপোনালোকৰ খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু আমি যে প্ৰশ্নসমূহ সুধি আছো আপোনালোকে কেনেকুৱা পালে লগত কিমানটা উত্তৰ শুদ্ধ দিব পাৰিলে বাকি কি ফিডব্যাক আছে কিবা হয়তো বেয়াও পাব পাৰে হেয়াও কমেন্ট বাক্সত জনাওক আৰু আপোনালোকে এটা কাম কৰিব WhatsApp গ্ৰুপ দিছো যদিও আপোনালোকে পাৰিলে টেলিগ্ৰাম চেনেলত জয়েন হৈ ল'ব ঠিক আছে কাৰণ ভৱিষ্যতে ইমানবোৰ WhatsApp গ্ৰুপ চলোৱা হয়তো এটা সময়ত সম্ভৱ নহব কিন্তু টেলিগ্ৰাম চেনেলটো থাকি যাব তাত আপোনালোকে PDF আৰু ডাঙৰ ডাঙৰ ষ্টাডি মেটেৰিয়েল শেয়াৰ কৰাৰ কাৰণে WhatsAppতকে মানে টেলিগ্ৰামটো বেছি ভাল বেটাৰ অপচন হয় সো আপোনালোকৰ যদি টেলিগ্ৰাম নাই ডেফিনেটলি আপোনালোকে WhatsAppত যাব পাৰে যদি টেলিগ্ৰাম মানে এপটো আপোনালোকৰ আছে সো আপোনালোকে কি কৰিব টেলিগ্ৰামতে জয়েন হৈ ল'ব ঠিক আছে পদাৰ্থৰ তিনিটা অৱস্থা আছে এটা হৈছে গোটা এটা হৈছে জুলীয় আৰু এটা গেছীয় হে আমি সকলোৱে জানো কিন্তু পদাৰ্থৰ চতুৰ্থ অৱস্থাটো কি বুলি জনা যায় ককচোন কক পদাৰ্থৰ তিনটা অৱস্থা আমি সকলোৱে জানো কিন্তু পদাৰ্থৰ চতুৰ্থ অৱস্থাটো কি হেয়া হৈছে প্লাজমা ঠিক আছে পদাৰ্থৰ চতুৰ্থ অৱস্থাটো হৈছে প্লাজমা আৰু এটা সাৰপ্ৰাইজ কোৱেশ্চন আপোনালোকৰ বাবে আনিছো শব্দৰ গতি ক'ত সৰ্বাধিক হয় ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট বাক্সত দিয়ক শব্দৰ গতি ক'ত সৰ্বাধিক হয় ইয়াৰ উত্তৰটো প্ৰত্যেকই কমেন্ট বাক্সত দিয়ক বাকি ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জয় অসম আৰু আমি যিখিনি কথা কৈছো আৰু নেক্সট কি পাৰ্টৰ ওপৰত আপোনালোকক ভিডিও লাগে হেয়াও কমেন্ট বাক্সত জনাব পাৰে ধন্যবাদ জয় অসম